নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। 13 মাৰ্চত সাজু হওক এতিয়া PM কিষাণৰ 22 নং কিস্তি পাবলৈ। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। PM কিষাণৰ তালিকাত নাম আহিছেনে নাই আজিয়ে পৰীক্ষা কৰক, চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ ব্ৰেকিং। 13 মাৰ্চত একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। প্ৰধানমন্ত্ৰী মোদীয়ে কৰিলে ডাঙৰ ঘোষণা। এটা ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক জৰুৰী কাম। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে EKYCৰ আপডেট বাধ্যতামূলক। এটা PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব EKYCৰ আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টতো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। তালিকাত কিদৰে চাব আপোনাৰ নাম? প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ। এটা know your status বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম। এটা কৃষকসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ আৰু নম্বৰটো হৈছে 155261। পৰৱৰ্তী খবৰ। হঠাৎ প্ৰকৃতিৰ কালৰূপ, প্ৰচণ্ড বান আৰু বৰষুণত হাহাকাৰ অৱস্থা। এটা 42 জনৰ সৈতে কৰুণ ঘটনা। কেনিয়াত প্ৰকৃতিৰ কালৰূপ, হাহাকাৰ অৱস্থা। দিব লৈছে এটা ব্ৰেকিং নিউজ। হঠাৎ প্ৰকৃতিৰ কালৰূপ, এটা প্ৰচণ্ড বান আৰু বৰষুণত বিধ্বস্ত হৈছে এখন দেশ। এই পৰ্যন্ত 42 জনৰ মৃত্যু হৈছে প্ৰলয়ংকাৰী বানত। এটা কেনিয়াত প্ৰকৃতিৰ ক্ৰোপদৃষ্টি। বিগত কেইবাদিন ধৰি হৈ আছে নেৰানেপেৰা বৰষুণ। বৰ্তমানেও সন্ধানী ৰৈ আছে বহু লোক। এটা প্ৰচণ্ড বানত বিস্তৰ ক্ষতি হয় ৰাস্তাৰ ঘাট। এটা বানত বুৰ গৈছে ঘৰ দুৱাৰ আৰু যান বাহন। জৰুৰীকালীনভাৱে দেশখনত চলোৱা হৈছে উদ্ধাৰ কাৰ্য। বন্যা আৰু বান বিধ্বস্ত লোকক সাহায্য দিয়াৰো নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰ। অশোক শৰ্মাসহ 12 কংগ্ৰেছীক আটক কৰিছে আৰক্ষীয়ে। এটা কংগ্ৰেছ কৰ্মীৰ থানাৰ সন্মুখৰ পৰাই চোঁচৰাই আঁতৰালে আৰক্ষীয়ে। কংগ্ৰেছ কৰ্মীক এটা BJP নেতাই টাৰ্গেট কৰাৰ অভিযোগ লৈ উত্তাল হৈ পৰিছে নলবাৰী। দিব লৈছে এটা ব্ৰেকিং নিউজ। নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে। অশোক শৰ্মাসহ 12 কংগ্ৰেছীক আটক কৰিছে আৰক্ষীয়ে। এটা মাৰপিটৰ ঘটনাক লৈ নিশা নলবাৰী থানাৰ সন্মুখত কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। প্ৰতিবাদৰ মাজতেই কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰে হৈছিল হতাহতি। এটা কংগ্ৰেছ কৰ্মীক BJP নেতাই আক্ৰমণ কৰাৰ অভিযোগেৰে কংগ্ৰেছে কৰিছিল প্ৰতিবাদ। প্ৰতিবাদকাৰীক আঁতৰোৱাৰ সময়তেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। তাৰ পাছতেই এতিয়া প্ৰাক্তন বিধায়ক অশোক শৰ্মাসহ 12 জন কংগ্ৰেছীক আটক কৰিছে আৰক্ষীয়ে। এটা নলবাৰী কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ। BJPৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো অসমৰ ৰাইজে বিচাৰে। আদৰ্শগত পাৰ্থক্য থাকিলেও বৃহত্তৰ অসমৰ স্বাৰ্থত মই মিত্ৰতা কৰোঁ। এটা কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকৰ অন্তত এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। দিব লৈছে এটা ব্ৰেকিং নিউজ। BJPৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো অসমৰ ৰাইজে বিচাৰে। আদৰ্শগত পাৰ্থক্য থাকিলেও বৃহত্তৰ অসমৰ স্বাৰ্থত মই মিত্ৰতা বিচাৰোঁ। প্ৰতিখন আসনেই প্ৰতিটো সমষ্টিয়ে আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰতিটো সমষ্টিতেই দিয়া হ'ব অগ্ৰাধিকাৰ। এটা দিল্লীত কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠকৰ অন্তত এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। এটা ৰাইজৰ দলৰ সন্দৰ্ভতো মন্তব্য কৰে APCCৰ সভাপতিগৰাকীয়ে। ৰাইজৰ দল প্ৰাসংগিক, মই কেতিয়াও ৰাইজৰ দলক অপ্ৰাসংগিক বুলি কোৱা নাই। BJPৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো অসমৰ ৰাইজে বিচাৰে। এনে আদৰ্শগত পাৰ্থক্য থাকিলেও বৃহত্তৰ অসমৰ স্বাৰ্থত মই মিত্ৰতা বিচাৰোঁ, এই মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে।
পৰৱৰ্তী খবৰ ২৬ নিৰ্বাচনৰ পূৰ্বেই সামগুৰিত এতিয়া শক্তিবৃদ্ধি কংগ্ৰেছৰ বিজেপি এৰি কংগ্ৰেছত যোগ দিলে ৱাৰ্ড সদস্যসহ শতাধিকে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গড়জানৰ হাতীপুখুৰীত বৃহৎ যোগদানৰ কাৰ্যসূচী দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ২৬ নিৰ্বাচনৰ পূৰ্বেই সামগুৰিত শক্তিবৃদ্ধি পালে কংগ্ৰেছৰ এইবাৰ বিজেপি এৰি কংগ্ৰেছত যোগ দিলে ৱাৰ্ড সদস্যসহ শতাধিক লোকে কংগ্ৰেছত যোগদান ৪ ৱাৰ্ড সদস্যসহ শতাধিক বিজেপি নেতা কৰ্মী সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গড়জানৰ হাতীপুখুৰীত বৃহৎ যোগদান কাৰ্যসূচী সামগুৰি সমষ্টিত কংগ্ৰেছলৈ ৪ ৱাৰ্ড সদস্যসহ শতাধিক বিজেপি কৰ্মীয়ে যোগদান কৰে আৰু সামগুৰি সমষ্টিৰ গড়জানৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এই যোগদান কাৰ্যসূচী বদৰুদ্দিন আজমলৰ সৈতে মুখ্যমন্ত্ৰীৰ আছে গোপন বুজাবুজি এআইডিএফে কোনকেইটা সমষ্টিৰ প্ৰাৰ্থী দিব লিষ্ট বনাই দিছে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে যোগদানৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীয়ে কৰা সমালোচনা হাগ্ৰামাই পাহৰি নাযায় কেতিয়াও এতিয়া এআইডিএফক ভোট দিয়া মানেই বিজেপিক ভোট দিয়া একেই কথা এদিন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থিয় হ'ব হাগ্ৰামা মহিলাৰে ২৬ নিৰ্বাচনৰ পূৰ্বেই সামগুৰিত শক্তিবৃদ্ধি পালে কংগ্ৰেছৰ পৰৱৰ্তী খবৰ ভংগ হ'ল ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতাক ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে বিধায়ক অখিল গগৈয়ে মিত্ৰতাৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে সবিশেষ জনাই আছো আপোনালোকক ৰাজ্যৰ ৰাজনীতিত ডাঙৰ খবৰ আহি পৰিছে ভংগ হ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা কৰে বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈ দাম্ভিকতাৰ বাবেই মিত্ৰতা নোহোৱাৰ অভিযোগ এটা গৌৰৱ গগৈ আচৰণক লৈ অসন্তুষ্ট বিৰোধী দলসমূহ ধিং সমষ্টিৰ বাবেই মিত্ৰতা নহ'ল ৰাইজৰ দল আৰু কংগ্ৰেছৰ এটা এপিচিচিয়ে কোৱাৰ পিছতো ধিং সমষ্টি এৰি নিদিলে ৰকিবুল আৰু গৌৰৱে এটা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাবেই ভংগ হ'ল এই মিত্ৰতা সন্দৰ্ভত এতিয়া ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে পৰৱৰ্তী খবৰ যুৱ প্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে এতিয়া দেশৰ ৰাজনীতি নেপালৰ ৰাজনীতিত এতিয়া বৃহৎ পৰিৱৰ্তন জেনজিৰ প্ৰতিবাদক নেতৃত্ব দিয়া বলেন শ্বাহ হ'ব পাৰে এতিয়া পৰৱৰ্তী প্ৰধানমন্ত্ৰী দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ যুৱ প্ৰজন্মৰ বিদ্ৰোহে সলনি কৰিলে দেশৰ ৰাজনীতি জেনজিৰ বিদ্ৰোহে নেপালৰ ৰাজনীতিত আনিলে এতিয়া বৃহৎ পৰিৱৰ্তন জেনজিৰ প্ৰতিবাদকৰ নেতৃত্ব দিয়া নেতা হ'ব পাৰে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী বৃহত্তৰ জয় দিশে আগবাঢ়িছে বলেন শ্বাহৰ আৰএছপি এতিয়া ৪৭খন আসনত বৰ্তমানলৈকে জয় হৈছে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ ৭২খন আসনত বৰ্তমানলৈকে বৃহত্তৰ অগ্ৰগতি বলেন শ্বাহৰ দলৰ এটা নেপালৰ জাপা ৫ সমষ্টিত হৈছে আকৰ্ষণীয় যুঁজ পূৰ্বৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ বিৰুদ্ধে যুঁজত নামিছিল বলেন শ্বাহ ৪২,৫৪৩টা ভোটত বৃহৎ জয় বলেন শ্বাহৰ ২৭৫ আসনৰ বাবে আনুষ্ঠানিক হৈছিল সাধাৰণ নিৰ্বাচন এটা জেনজিৰ বিদ্ৰোহৰ পিছত এয়া নেপালৰ প্ৰথমটো নিৰ্বাচন যুৱ প্ৰজন্মৰ বিদ্ৰোহে এতিয়া সলনি কৰিলে দেশৰ ৰাজনীতি পৰৱৰ্তী খবৰ ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজতে এতিয়া ইৰাণে ল'লে ডাঙৰ সিদ্ধান্ত প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰাণে এটা প্ৰতিবেশী ৰাষ্ট্ৰ ইৰাণক টাৰ্গেট নকৰিলে ইৰাণেও নকৰে টাৰ্গেট সবিশেষ জনাই আছো আপোনালোকক এটা ব্ৰেকিং নিউজ আহি পৰিছে ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে ইৰাণে ল'লে ডাঙৰ সিদ্ধান্ত আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতেই প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰাণে চুবুৰীয়া দেশসমূহক ইৰাণে আক্ৰমণ নকৰাৰ দিলে প্ৰতিশ্ৰুতি এটা প্ৰতিগৰাকী ৰাষ্ট্ৰই ইৰাণক আক্ৰমণ নকৰিলে ইৰাণেও নকৰে আক্ৰমণ ইৰাণৰ অন্তৱৰ্তীকালীন নেতৃত্বৰ পৰিষদে কৰিলে এই ঘোষণা এটা ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় আমাক আক্ৰমণ নকৰিলে আমিও নকৰোঁ অৱশ্যে ইয়াৰ মাজতেই কাটাৰত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ ইজৰাইল ইৰাণৰ যুদ্ধৰ মাজতে ইৰাণে ল'লে এই ডাঙৰ সিদ্ধান্ত পৰৱৰ্তী খবৰ আমেৰিকা ইজৰাইল ইৰাণৰ যুদ্ধৰ ফলত আৰ্থিক
মন্দাৱস্থাৰ সন্মুখীন হ'ব এতিয়া সমগ্ৰ বিশ্ব। খাৰুৱা তেল বৰ্তমান হৈ পৰিছে যুদ্ধৰ চালিকা শক্তি। এটা মধ্যপ্ৰাচ্যত শক্তি যোগানৰ ব্যাহত হ'লে জটিল হ'ব বিশ্বৰ অৰ্থনীতি। দিব লৈছে এটা ব্ৰেকিং নিউজ। আমেৰিকা ইজৰাইলৰ ইৰাণৰ যুদ্ধত আজি অষ্টম দিন। যুদ্ধৰ ফলত আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হ'ব সমগ্ৰ বিশ্ব। খাৰুৱা তেল বৰ্তমান হৈ পৰিছে যুদ্ধৰ চালিকা শক্তি। মধ্যপ্ৰাচ্যত শক্তি যোগানৰ ব্যাহত হ'লে জটিল হ'ব বিশ্বৰ অৰ্থনীতি। অহা সপ্তাহত প্ৰতি বেৰেল তেলৰ দাম এতিয়া $150 বৃদ্ধি হোৱাৰ সম্ভাৱনা। ইৰাণৰ এই পৰ্যন্তত নিহত 1200 লোক আৰু লেবাননত নিহত 170জনকৈ লোক। যুদ্ধৰ বাবে ব্যাহত হৈছে এতিয়া মধ্যপ্ৰাচ্যৰ বিমান সেৱা। বহু ভাৰতীয় লোক আবদ্ধ হৈ আছে উপসাগৰীয় অঞ্চলত। ডুবাইবাসীৰ মোবাইলত সঘনে আহিছে মিছাইল নিক্ষেপৰ সতৰ্কবাণী। এটা ঘৰৰ পৰা বাহিৰ নোলাবলৈ সতৰ্ক কৰি দিছে ডুবাই বাসিন্দাক। ইফালে ইৰাণৰ সৈতে যুদ্ধ কৰি বিপদত পৰিছে আমেৰিকা। যুদ্ধৰ মাজতে এতিয়া আমেৰিকাৰ জৰুৰীকালীন তেল ভাণ্ডাৰৰ হৈছে খালী।